5 নম্বৰ প্ৰশ্নটোত আমাক কেইটামান বিন্দু দিয়া আছে আৰু এই বিন্দুকেইটাৰে নিৰ্মিত আয়তটোৰ কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব দিছে। যদি আমি চাওঁ 0 0 হ'লে এইটো বিন্দু হ'ব, 4 0 হ'লে এইখিনি মানত থাকিব, 4 3 হ'লে এইখিনি মানত থাকিব আৰু 0 3 হ'লে ইয়াতে থাকিব। গতিকে এইটো এটা কি গঠন কৰিছে? আয়ত এটা গঠন কৰিছে। ইয়াৰে যদি আমি কৰ্ণৰ দিশ উলিয়াব হয় তেতিয়াহ'লে আমি এই ত্ৰিভুজটোক নাম দিব লাগিব। এইটো মই দিলোঁ A B C। ই আয়তটোৰ কৰ্ণৰ ফালে আয়তটোক দুটা ত্ৰিভুজত ভাগ কৰিছে। গতিকে ত্ৰিভুজটোৰ নাম দিলোঁ A B C D। এতিয়া আমি জানো যে এৰ পৰা বি লৈকে কিমান আছে? 4 আৰু বিৰ পৰা চি লৈকে আছে 3। এতিয়া আমাক এ চি উলিয়াব লাগে। পাইথাগোৰাছৰ সূত্ৰ মতে যদি আমি চাওঁ এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি চি স্কুৱেৰ আমি লিখিব পাৰোঁ। গতিকে এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি মানে হৈছে 4 প্লাছ বি চি মানে হৈছে 3। ইয়াতে 4 কিয় হ'ল? কাৰণ নেক্সট বিন্দুটো 4 0 আছে। 4 0 মানে ই x অক্ষত থাকিব আৰু x অক্ষত কিমান এককত থাকিব? 4 এককত। এইফালে ঠিক তেনেকুৱা 4 3 আছে। 4 ইয়ালৈকে হ'ব আৰু 3 হ'লে ওপৰৰ ফালে। গতিকে এইখিনিৰ পৰা এইখিনিলৈকে হ'ব 3। এ চি স্কুৱেৰ ইকুৱেল টু 4 স্কুৱেৰ মানে আমি লিখিব পাৰোঁ 16, 3 স্কুৱেৰ মানে আমি লিখিব পাৰোঁ 9। 16 প্লাছ 9 আমি লিখিব পাৰোঁ 25। এতিয়া স্কুৱেৰটো ইফালে গ'লে ৰুট হৈ যাব। ৰুট 25 মানে তোমালোকে জানা ৰুট 5 ইনটু 5। গতিকে এ চি কিমান হ'ব? 5 একক। আমাৰ শুদ্ধ উত্তৰটো হ'ব C 5 একক। এই প্ৰশ্নটোত আমাক 3টা বিন্দু দিয়া আছে আৰু এই 3টা বিন্দু মূল বিন্দুৰ পৰা দূৰত্বৰ ক্ৰম অনুসৰি ঊৰ্ধ্বকমত সজাব দিছে। যদি আমি চাওঁ তেতিয়াহ'লে 3 4 হ'লে বিন্দুটো ইয়াতে থাকিব। আকৌ 0 6 পিনে 0 6 হ'লে বিন্দুটো y অক্ষত ইয়াতে থাকিব। আকৌ এ বিন্দু, এইটো বি বিন্দু আৰু চি বিন্দুটো 6 8 হ'লে ওপৰৰ পিনে এইখিনি মানত থাকিব। তেতিয়াহ'লে আমি গম পালোঁ যে আমাৰ শুদ্ধ উত্তৰটো হ'ব এ বি চি। এ বিন্দুটো তলত থাকিব, তাৰ ওপৰত বি বিন্দুটো থাকিব, তাৰ ওপৰত চি বিন্দুটো থাকিব। এই প্ৰশ্নটোত আমাক ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দু 3টা দিয়া আছে আৰু সত্যাপন কৰিব দিছে যে সমকোণী ত্ৰিভুজডালৰ দৈৰ্ঘ্য 6√2। গতিকে আমি যদি অংকন কৰোঁ এইটো 0 1 2 3 1 2 3। এতিয়া -30 পইণ্টটো ক'ত থাকিব? -30 পইণ্টটো থাকিব এইখিনি আৰু 30 পইণ্টটো থাকিব ইয়াতে। 3 6 বিন্দুটো থাকিব এইফালে। আমি এটা কি ত্ৰিভুজ পালোঁ? সমকোণী ত্ৰিভুজ এটা পালোঁ। ইয়াৰ একক হ'ব, এই সমকোণী ত্ৰিভুজটোক আমি নাম দিওঁ এ বি চি। ইয়াতে তোমালোকে দেখা পাইছা যে বি আৰু চিৰ একক দৈৰ্ঘ্য কিমান হ'ব? 6, কাৰণ এইটো 3 6 বিন্দুৰ পৰা পোৱা গৈছে। 3 ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে 6। আকৌ এ বি বিন্দুটোৰ দৈৰ্ঘ্য কিমান হ'ব? 6 একক। এতিয়া আমি এ চি উলিয়াব লাগে। আমি পালোঁ এ বি ইকুৱেল টু 6, বি চি ইকুৱেল টু 6। এতিয়া আমি উলিয়াব লাগে এ চি। আমি যদি পাইথাগোৰাছৰ সূত্ৰ অনুসৰি পাতোঁ তেতিয়াহ'লে আমি পাম এ চি স্কুৱেৰ ইজ ইকুৱেল টু এ বি স্কুৱেৰ প্লাছ বি
চি স্কুৱেৰ। এ বি ভেলু পাইছোঁ আমি 6 আৰু বি চি ভেলু পাইছোঁ 6। এতিয়া 6 স্কুৱেৰ ইকুৱেল টু 36 প্লাছ 6 স্কুৱেৰ ইকুৱেল টু 36। এতিয়া এই দুটা প্লাছ কৰিব লাগিব, 72 পালোঁ। এইটো যদি এইটো স্কুৱেৰ আছে এইফালে গ'লে √72 হৈ যাব। এই স্কুৱেৰটো এইফালে গ'লে √72 হ'ব। এতিয়া 72ক যদি আমি ভাঙোঁ তেতিয়াহ'লে আমি কি পাম? 2ৰে 36, 2ৰে 18, 9, 3ৰে 9। গতিকে আমি কিমান পালোঁ? AC ইকুৱেল টু √2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 3। আমি জানো যে ৰুটৰ ভিতৰত যদি কিবা নাম্বাৰ জোৰ বান্ধি থাকে তেতিয়াহ'লে সেই নাম্বাৰটো বাহিৰলৈ আহিলে এটা আমি বাহিৰলৈ আনিব পাৰোঁ। AC ইকুৱেল টু এইটো ৰুটৰ ভিতৰত দুটা হৈ আছে, যদি আমি বাহিৰলৈ আনিব হয় এই দুটা 2ৰ ভিতৰত এটা 2 বাহিৰলৈকে আহিব। এই তিনিটা জোৰ বান্ধি আছে ৰুটৰ ভিতৰত, গতিকে ইহঁতক বাহিৰলৈ আনিব হ'লে আমি এটা 3 বাহিৰলৈ আনিব লাগিব। বাকী থাকিলে 2, এইটো ৰুটৰ ভিতৰতে থাকি যাব। আমি AC ভেলুটো কিমান পালোঁ? 6√2। আমাক এইটোৱে উলিয়াব দিছিলে অতিভুজৰ দৈৰ্ঘ্য। AC ডাল হৈছে ইয়াৰ অতিভুজ ত্ৰিভুজটোৰ, গতিকে ইয়াৰ দৈৰ্ঘ্য আমি কিমান পালোঁ? 6√2।